শূল্য সংস্কাৰ। আচলতে শূল্য সংস্কাৰনো কি আৰু সকলোৰে বাবে ই কিয় প্ৰয়োজনীয়? নমস্কাৰ, মই ডিম্পল নাথ। আপুনি শুনি আছে বি মটিভেটেড। সংস্কাৰৰ সাধাৰণ অৰ্থ হ'ল কাৰোবাক সংস্কৃত কৰা বা কাৰোবাক শুদ্ধ কৰি উপযুক্ত কৰি তোলা। সাধাৰণ বা বিকৃত বস্তু এটাক বিশেষ কৰ্মৰ দ্বাৰা সিদ্ধ কৰি তোলাটোৱেই ইয়াৰ সংস্কাৰ। ঠিক তেনেদৰে বিশেষ ধৰণৰ ধৰ্মীয় কাম কাজৰ জৰিয়তে সাধাৰণ মানুহক শ্ৰেষ্ঠ কৰি তোলাটো সংস্কৃতিবান বুলি কোৱা হয়। ৰীতি নীতি পালন কৰিলে দীৰ্ঘায়ু আৰু স্বাস্থ্য পোৱা যায়। ভাৰতীয় সংস্কৃতিত 16টা আচাৰ ব্যৱহাৰৰ বৰ্ণনা কৰা হৈছে। এই মূল্যবোধ অনুসৰি জীৱন যাপন কৰি এজন ব্যক্তিয়ে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰে। ইয়াত উপনয়ন সংস্কাৰৰ বিশেষ গুৰুত্ব আছে। ই সংস্কাৰৰ সৈতে শিশুৱে বৈবাহিক আশ্ৰমত প্ৰৱেশ কৰে। বৈবাহিক জীৱনৰ নিয়ম নীতি পালন কৰিলে দীৰ্ঘায়ু, স্বাস্থ্য আৰু জীৱনত সফলতা লাভ কৰা হয়। আজি অভিভাৱকসকলে যাতে উপনয়ন সংস্কাৰৰ নিয়ম মানি চলে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। সংস্কাৰ শব্দটো সংস্কৃত ভাষাত আছে। সংস্কাৰ হৈছে মন, বাক, কৰ্ম আৰু শৰীৰ শুদ্ধ কৰা। আমাৰ সকলো প্ৰৱণতা আৰু মানসিকতাৰ উৎস হৈছে আমাৰ মনত বাঢ়ি অহা সংস্কৃতি। মূল্যবোধৰ জৰিয়তেহে আমাৰ সামাজিক আৰু আধ্যাত্মিক জীৱন শক্তিশালী হয় আৰু আমাক সভ্য বুলি কোৱা হয়। ব্যক্তিত্ব গঢ়াত হিন্দু মূল্যবোধে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মূল্যবোধৰ বিৰুদ্ধে আচৰণ কৰাটো অসভ্য আচৰণৰ চিন। সংস্কাৰে মানুহক পাপ আৰু অজ্ঞানৰ পৰা আঁতৰাই ৰাখি নৈতিকতা, চিন্তা আৰু জ্ঞান বিজ্ঞানৰ সৈতে সংযোগ কৰি ৰাখে। মূলতঃ 3টা ভাগত বিভক্ত এই অনুষ্ঠানসমূহক 16টা ক্ৰমাগত অনুষ্ঠানত ভাগ কৰিব পাৰি। এইবোৰ 3 প্ৰকাৰৰ: মালাপনয়ন, অতিসাধন আৰু ন্যূনং পূৰক। মালাপনয়ন যেনে দাপোন আদিৰ ওপৰত পৰি থকা ধূলি, মল বা মলি মচি আঁতৰোৱা বা পৰিষ্কাৰ কৰাক মালাপনয়ন বুলি কোৱা হয়। অতিৰঞ্জিত একেখন দাপোনক বিশেষভাৱে উজ্জ্বল বা যিকোনো ৰং বা পদাৰ্থৰে উজ্জ্বল কৰি তোলাক অতিৰঞ্জন বোলা হয়। অৰ্থাৎ ইয়াক আবেগ, প্ৰচেষ্টা বা গুণধন সংস্কাৰ বুলিও কোৱা হয়। ন্যূনং পূৰক শস্যবোৰ খাব পৰা বস্তু হোৱাৰ পিছত দালি, শাক পাচলি, ঘিউ আদি পৃথকে পৃথকে আনি মিহলাই লোৱা হয়। ইয়াৰ তলৰ অংশবোৰ যোগান ধৰা হয় যাতে শস্যবোৰ সোৱাদযুক্ত আৰু পুষ্টিকৰ হয়। এই তৃতীয় সংস্কাৰক ন্যূনং পূৰক সংস্কাৰ বোলা হয়। সেয়েহে গৰ্ভধাৰণৰ পৰা মৃত্যুলৈকে শৰীৰৰ আৱৰ্জনাসমূহ নিৰ্দিষ্ট ৰীতি নীতি আৰু মন্ত্ৰৰ দ্বাৰা শুদ্ধিকৰণ, পৰিষ্কাৰ কৰা আদিক সংস্কাৰ বোলা হয়। হিন্দু ধৰ্মত 16টা আচাৰ ব্যৱহাৰৰ অতি গুৰুত্ব আছে। বেদ, স্মৃতি আৰু পুৰাণত বহুতো সংস্কাৰৰ বৰ্ণনা পোৱা গৈছে। কিন্তু ধৰ্ম বিশেষজ্ঞসকলৰ মতে সকলো সংস্কাৰ মূল 16টা সংস্কাৰৰ মাজতে সীমাবদ্ধ। সেয়েহে এই সংস্কাৰৰ নাম গৰ্ভধান সংস্কাৰ, পুংসাৱন সংস্কাৰ, সীমান্তনয়ন সংস্কাৰ, জাতকৰ্ম সংস্কাৰ, নামকৰণ সংস্কাৰ, নিঃশ্ৰমণ সংস্কাৰ, অন্নপ্ৰসন সংস্কাৰ, মুণ্ডন সংস্কাৰ, কৰ্ণবেধন সংস্কাৰ, বিদ্যাৰম্ভ সংস্কাৰ, উপনয়ন সংস্কাৰ, বেদাৰম্ভ সংস্কাৰ, কেশান্ত সংস্কাৰ, শতবৰ্তন সংস্কাৰ, বিবাহ সংস্কাৰ আৰু অন্ত্যেষ্টিক্ৰিয়া সংস্কাৰ। সংস্কাৰৰ অৰ্থ হ'ল সেই ধৰ্মীয় কাৰ্য যিয়ে এজন ব্যক্তিক তেওঁৰ সমাজৰ যোগ্য সদস্য কৰি শৰীৰ, মন আৰু মগজুক শুদ্ধ কৰে। কেৱল মূল্যবোধেহে মানুহক সভ্যতাৰ
অংশ কৰি ৰাখে। কিন্তু বৰ্তমান হিন্দুসকলে উপৰোক্ত 16টা ৰীতি নীতি ইচ্ছাকৃতভাৱে পালন কৰি মত বিৰোধ দেখুৱায়, যিটো বেদৰ বিৰোধী। বেদৰ বাহিৰেও গৃহসূত্ৰত সংস্কাৰৰ উল্লেখ আছে। ইয়াৰ বিষয়ে বিতং তথ্য স্মৃতি আৰু পুৰাণত পোৱা যায়। বেদ মতে জীৱৰ গৰ্ভধাৰণৰ পৰা মৃত্যুৰ আগলৈকে নিৰ্দিষ্ট পদ্ধতি আৰু মন্ত্ৰ ব্যৱহাৰ কৰি জীৱৰ মল শুদ্ধ কৰা, পৰিষ্কাৰ কৰা আদি কামক সংস্কাৰ বোলা হয়। এইটো প্ৰয়োজনীয় যাতে এজন ব্যক্তিয়ে নিজৰ শৰীৰ এৰিলে মোক্ষ লাভ কৰে। কৰ্ম সংস্কাৰ। হিন্দু দৰ্শন অনুসৰি মৃত্যুৰ পিছত কেৱল এই দৈহিক শৰীৰ বা শৰীৰটো ধ্বংস হয়, আনহাতে সূক্ষ্ম শৰীৰ বহু জন্মৰ বাবে আত্মাৰ সৈতে একত্ৰিত হৈ থাকে। এই সূক্ষ্ম শৰীৰে বিভিন্ন জন্মৰ শুভ আৰু অশুভ ৰীতি নীতিৰ বাসক। এই সংস্কাৰবোৰ কেৱল এজন ব্যক্তিৰ পূৰ্বৰ জন্মৰ পৰাই নহয়, মাক দেউতাকৰ সংস্কাৰো ৰাজা আৰু বীৰ্যৰ যোগেদি তেওঁৰ ভিতৰলৈ সূক্ষ্ম শৰীৰত প্ৰৱেশ কৰে, যাৰ বাবে এই দুয়োটাৰে ব্যক্তিৰ ব্যক্তিত্ব প্ৰভাৱিত হয়। শিশুৰ গৰ্ভধাৰণৰ পৰিস্থিতিয়েও তেওঁলোকৰ ওপৰত প্ৰভাৱ পেলায়। এই সংস্কাৰবোৰ প্ৰতিটো জন্মতে জমা হয়, যাৰ বাবে কৰ্ম ভাল বেয়া উভয় এক বিশাল ভঁৰালৰ সৃষ্টি হয়। ইয়াক সঞ্চিত কৰ্ম বোলা হয়। এই সঞ্চিত কৰ্মবোৰৰ কিছু অংশ এটা জীৱনত অনুভৱ কৰিবলৈ উপস্থিত থাকে আৰু এই জীৱনে প্ৰেৰণা হিচাপে কাম কৰে। ভাল বেয়া মূল্যবোধৰ বাবেই মানুহে নিজৰ জীৱনত প্ৰেৰণা হিচাপে কাম কৰে। ভাল বেয়া মূল্যবোধ থকাৰ বাবেই এজন ব্যক্তিয়ে নিজৰ জীৱনত ভাল বেয়া কাম কৰে। তাৰ পাছত এই ক্ৰিয়াবোৰৰ পৰাই নতুন ভাল বেয়া সংস্কাৰ গঢ় লৈ উঠে আৰু এই সংস্কাৰৰ এক অন্তহীন শিকলি গঢ় লৈ উঠে, যিয়ে এজন মানুহৰ ব্যক্তিত্ব গঠন কৰে। এই ৰীতি নীতিৰ বাহিৰেও আন বহুতো অনুষ্ঠান আছে, যিবোৰ আমাৰ দৈনন্দিন কাম কাজ আৰু জীৱনৰ গুৰুত্বপূৰ্ণ পৰিঘটনাৰ সৈতে জড়িত, যি প্ৰতিজন হিন্দুৰ কৰ্তব্য বুলি গণ্য কৰা হয় আৰু যিয়ে জীৱনৰ ৰোগ দুখ নিৰ্মূল কৰি শান্তিৰ পথ মুকলি কৰে। এই ৰীতি নীতিবোৰ এনেকুৱা যে সেইবোৰ পালন কৰিলে আমাৰ পৰম্পৰাগত মানুহ বুলি কোৱা নহয়, বৰঞ্চ ই আমাৰ জীৱনটোক সুন্দৰ কৰি তোলে। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে যদি আৰু এনেকুৱা ভিডিঅ' চাবলৈ বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।